এবাৰ ধূলিচ্ছাত হ'ব সকলোতে আজি তালুকদাৰ ডাঙৰীয়া শনি তালুকদাৰ ডাঙৰীয়া সমষ্টিতে আহিলো ইয়াত আমাৰ অগপৰ মনোনীত আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত অগপৰ সমৰ্থিত প্ৰাৰ্থীও আছে জেডপিচিত আছে অগপৰ মনোনীত প্ৰাৰ্থী অৰবিন্দ তালুকদাৰ ঠিক তদ্ৰুপ এপি মেম্বাৰসকলত তেনেধৰণৰ মনোনীত আৰু সমৰ্থিত প্ৰাৰ্থী আছে দুইটা দলৰ তো ৰাইজ যিদৰে ওলাই আহিছে মই নিশ্চিত হৈছোঁ আৰু আমাৰ সতীৰ্থসকলৰ পৰা জানিছোঁ যে আমাৰ প্ৰাৰ্থীসকলক জিকাবলৈ ৰাইজ সংকল্পবদ্ধ হৈছে কংগ্ৰেছটো মই ভাবোঁ যে এইবাৰ বিধ্বস্ত হ'ব এই ইলেকশ্যনত ইয়াততো নাই আপোনালোকে দেখিছে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত পঞ্চায়তবিলাকৰো যিটো আকাৰ বেলেগ বেলেগ সমষ্টিৰ জিলা পৰিষদ আৰু পঞ্চায়তবিলাকৰ আকাৰো সলনি হ'ল জনগাঁথনি সুকীয়া হ'ল ৰাইজে খুব উৎসাহেৰে লাগিছে আৰু আপোনালোকে জানেই যে প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন 2 তাৰিখে হৈ গ'ল এই 2 তাৰিখৰ নিৰ্বাচনতো NDAৰ প্ৰাৰ্থীসকলক যথেষ্ট ৰাইজে মৰম কৰা বুলি আমি ভাবিছোঁ আশীৰ্বাদ দিয়া বুলি ভাবিছোঁ সহযোগিতাটো দেখি পেলাই আৰু 7 তাৰিখেও দিব কাৰণ কংগ্ৰেছে বহু ঠাইত মনোনয়ন পত্ৰই দিব নোৱাৰিলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষত এই কথাটো নিশ্চিত হৈ পৰিলে যেতিয়া বিনা প্ৰতিদ্বন্দ্বিতা বিভিন্ন ঠাইত জেডপি প্ৰাৰ্থী আৰু এপি প্ৰাৰ্থীয়ে জয়লাভ কৰিলে গতিকে পঞ্চায়ত ভালকৈ হ'ব এবাৰ ডাবল ইঞ্জিন চৰকাৰ চলি আছে দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দিছপুৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত জোৰদাৰ গতিত চলিছে দ্ৰুত গতিত চলিছে আৰু এই ডাবল ইঞ্জিন চৰকাৰে আমাৰ ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ কাৰণে বহুতখিনি কাম কৰিছে এই তৃতীয়টো ইঞ্জিন যদি আমি NDAৰ প্ৰতিনিধিৰে আমি গঠিত কৰিব পাৰোঁ তেতিয়াহ'লে 3টা ইঞ্জিনৰ চৰকাৰ আৰু দ্ৰুত গতিত চলিব যিটো কথা সৰ্বাধিক চৰ্চিত হৈ আছে এতিয়া গৌৰৱ গগৈ প্ৰসংগত আজি ভূপেন বৰাই কৈছে পাকিস্তানলৈ যাবলৈ কাৰ অনুমতি লাগে তেওঁ যাব যুদ্ধ হ'লে তেওঁ গুচি আহিব গতিকে যাওঁত কি বাধা আছে ভূপেন বৰাৰ কথাৰ মই উত্তৰ নিদিওঁ আজি এটা কথা কয় কাইলৈ এটা কথা কয় ভূপেন বৰাৰ আস্ফালনটো জানোৱেই আমি সকলোৱে গতিকে এইবিলাক তেওঁলোকৰ নিজৰ কথা কিন্তু গোটেই কথাবিলাক ৰাজনীতিকৰ কথাটো কেনেকুৱা ৰাজনীতিকবিলাকে কি কৰে ক'ত কৰে সেই কথাবিলাক আমি কাছৰ ঘৰত থকাৰ নিচিনা গতিকে মানুহে দেখি আছে আৰু ৰাইজে সেইবাবেই আপোনালোকে দেখিছে যে কংগ্ৰেছক দিছে মানে কংগ্ৰেছক আঁতৰাই দিছে মনৰ পৰা আঁতৰাইছে হৃদয়ৰ পৰা আঁতৰাইছে এতিয়া কংগ্ৰেছটো দেশৰ স্বাধীনতা অনা দল আছে তাহানি জৱাহৰলাল নেহৰুৰ পৰাই যি ইয়াত আমাক প্ৰতাৰণা আৰম্ভ কৰিছে কাৰণ অসমকতো এটা দিনত বিদায় দিব লৈছিল তাৰপিছততো আপোনাৰ জৱাহৰলাল নেহৰুৰ পিছত ইন্দিৰা গান্ধী আহিল ৰাজীৱ গান্ধী আহিল মনমোহন সিঙৰ পৰা চুংগি আনিল আৰু এতিয়া ৰাহুলৰ কথাটো নকলোৱেই বা আৰু অসমৰ যিকেইজন আছে যিকেইজনে মানে সভাপতিয়ে কেনেকুৱা পালন কৰি আছে ৰাইজে নিজে নিজে সিদ্ধান্তই লৈছে কংগ্ৰেছ এইবাৰ ধূলিচ্ছাত হ'ব কংগ্ৰেছৰ শাসন যাত্ৰা পঞ্চায়ততে আৰম্ভ হ'ব আৰু কংগ্ৰেছৰ লগত যিবিলাক দল আছে সেইবিলাক শূন্য হ'ব গৌৰৱ গগৈ কলা পতাকা দেখুওৱা আৰম্ভ কৰিছে এতিয়া ঠায়ে ঠায়ে দেখুৱাবই কিয়নো ভূপেন বৰাই কৈছে নগৈঞাত আচলতে যি আঁচনি 3500 টকালৈ বৃদ্ধি কৰি আঁচনি আনিব গছত কঁঠাল উঠত তেল নোখ খাওঁতে চেল বেল বুলি এটা কথা আছে নহয় তেওঁলোকে কেনেকৈ সপোন দেখিছে কেতিয়াবা ইয়াত চৰকাৰ গঠন কৰিব তেওঁলোকক বিদায় দিয়াৰ কাৰণে মই ভাবোঁ যে এই যিটো পঞ্চায়ত নিৰ্বাচন হ'ব ইয়াতে প্ৰমাণিত হ'ব নহয় এইটোতো এটা অগ্নি পৰীক্ষা এটা ৰাজনৈতিক পৰীক্ষা ইয়ে প্ৰমাণ কৰিব যে কংগ্ৰেছৰ ভৱিষ্যত এনেও লোকসভা বা বিধানসভা নিৰ্বাচনত ৰাইজে দেখিছে আৰু পঞ্চায়ত নিৰ্বাচনত আৰু দেখিব অখিল গগৈ কৈ আছে এতিয়া ধৰ্মীয় সংখ্যালঘু ৰাইজ এতিয়া তেওঁলোকৰ দলতহে কংগ্ৰেছ এৰিছে ধৰ্মীয় সংখ্যালঘু ৰাইজৰ সৈতে চেলফি উঠি দেখাইছে অখিল গগৈয়ে এইবিলাক কংগ্ৰেছৰে পৌৰসত জন্ম হোৱা একোটা দল আৰু মই দল বুলি নাভাবোঁ কাৰণ অসম গণ পৰিষদ দল ৰাইজৰ তেজেৰে গঢ়া দল আজি মই য'ত থিয় হৈ আছোঁ ত্ৰিপুৰা মাটিত অসমৰ প্ৰথম শ্বহীদ অসম আন্দোলনৰ প্ৰগেশ্বৰ তালুকদাৰৰ জন্ম আৰু সেইকাৰণে অগপ দলৰ ৰুটটো এতিয়াও সফলতা হয় উত্থান হৈছে বিপৰ্যয় হৈছে কিন্তু ৰাইজে এতিয়াও হৃদয়ত ৰাখি থৈছে কিন্তু যিবিলাক দলৰ কোনো কণ্ট্ৰিবিউশ্যন নাই কেৱল এজন দুজন মানুহৰ হাত শক্তিশালী কৰিবলৈ জিকাবৰ কাৰণে দল গঠন কৰে
হোটেলত হয়, ক'ৰবাত হয়, এই দলবিলাকৰ ভৱিষ্যত নাই। আপোনালোকে কংগ্ৰেছৰ ঔৰসত বুলি কয় অখিল গগৈ, ভূপেন বৰাই কৈছে মুখ্যমন্ত্ৰীয়ে যিয়ে কয় অখিল গগৈ সেয়ে কয়, সদায় কৈ আছে সেইটো কথা। আৰু তাৰমানে এখনে মুখ বুলি 2021 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই কথা কোনে নাজানে? আৰু তেওঁলোকেতো কংগ্ৰেছৰ লগতে আছিল। আঞ্চলিক দল কংগ্ৰেছৰ লগত থাকি জাতীয়তাবাদ কেতিয়াবা হয় নেকি? আৰু বামপন্থী নে জাতীয়তাবাদী একো ধৰিবই নোৱাৰে। তেতিয়া বজালী জিলা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।